অঁ মাইনা দি থাকে আমি চাই থাকোঁ মানে বিৰাট ভাল কাম কৰে মই সদায় চাই থাকোঁ মাইনা আহি থাকে তেনেকৈ আমি অলপ চাওঁ বিশেষকৈ বেছি মাইনা কৰি থাকে আৰু বিৰাট ভাল কাম কৰে সেইটো কাৰণে আমি বিৰাট ভাল পাওঁ গোটেই ৰাইজে ভাল পায় ষ্ট্ৰীট ডগবোৰক সহায় কৰিব লাগে ন এতিয়া ধৰক বানপানী হৈ আছে এতিয়া সিহঁতক খাবলৈও মানে অসুবিধা হৈ থাকে এইটো টাইমত আমি সিহঁতক যদি ভালকৈ যদি ট্ৰিট কৰোঁ বস্তু দিওঁ ভাল লাগিব আৰু কুকুৰক খাদ্য প্ৰদান কৰি আছে কিমান দিন মানে বহুত আগৰ পৰাই সৰুৰ পৰাই কৰি আহি আছোঁ দেউতাৰ লগত এতিয়া যিহেতু অকণমান ডাঙৰ হৈছোঁ এতিয়া নিজেও কেতিয়াবা ওলাই আহোঁ সিহঁতক হেল্প কৰিবলৈ এতিয়ালৈকে কোন কোন অঞ্চলত খাদ্য প্ৰদান কৰা তেজপুৰত চবতে য'তে পাওঁ তাতে সিহঁতক হেল্প কৰোঁ খানা দিওঁ তুমি এতিয়া বৰ্তমান কি কৰি আছা কলেজ অঁ এতিয়া মই ক্লাছ 12ত পঢ়ি আছোঁ ছায়েন্স একাডেমীত কলেজৰ মাজত কেনেকৈ কোন টাইমত তুমি ওলোৱা কলেজত 9টা বজাৰ পৰা হয় বাৰু ক্লাছ কেতিয়াবা কি হয় তাতো বহুত ষ্ট্ৰীট ডগছ থাকে যোনবোৰ লাইক কি কওঁ মানে ভালকৈ খানা চানা নাপায় এবাৰ তাৰপৰাও মই এবাৰ এটা কুকুৰ এডপ্ট কৰিছিলোঁ তাৰপিছত মানে কি হৈছিলে কুকুৰটো মানে একদম অৱস্থা নাইকিয়া আছিলে ক'ৰপৰা কান্দি আছিলে তাৰপিছত মই দেউতাই গৈছিলোঁ চাবলৈ যে ক'ত আছিলে কুকুৰটো তো চাওঁতে মানে এটা ড্ৰেইনত পৰি আছিলে কুকুৰ পোৱালিটো তাৰপিছত তাক পোৱাৰ পিছত আমি এডপ্ট কৰি আনিলোঁ এডপ্ট কৰি অনাৰ পিছত নিজৰ ঘৰতে তাক ট্ৰিটমেণ্ট কৰি খানা চানা দি পেলাই তাক মানে এতিয়া ভালকৈ এতিয়া আমাৰ ঘৰতে আছে আৰু এই টাইমত যিবোৰ কুকুৰ পোৱালি বানপানীৰ প্ৰব্লেম বা ইয়াৰ প্ৰব্লেম হৈ আছিলে এই ক্ষেত্ৰত তুমি কিবা ক'ব বিচাৰিবা নেকি এইটো সময়ত আমি সিহঁতক হেল্প কৰিব লাগে আমি এতিয়া বানপানীৰ সমস্যা চ' কি হয় জীৱ জন্তুবোৰ পানীত উটি আহে আৰু খাবলৈও বস্তুবোৰ নাপায় এইটো টাইমত সিহঁতক আমি ভালকৈ আমি ফুডবোৰ প্ৰভাইড কৰিব লাগে কিছুমান জেগাত এনেকৈ ওলাই যাওঁ য'ত দেখোঁ যে ষ্ট্ৰীট ডগছবোৰ থাকে তাতে গৈ পেলাই সিহঁতক ফুডছবোৰ প্ৰভাইড কৰোঁ আৰু বহুত মানে ভাল লাগে এইটো কাম কৰি পেলাই কাৰোবাক অলপমান হেল্প কৰি পেলাই আৰু সিহঁতে যিটো মৰম দিয়ে সেইটোতো ক'বই নালাগে আৰু ষ্ট্ৰীট ডগবোৰক বৰ্তমান সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি তুমি কি ক'বা আমি সিহঁতক শ্বেল্টাৰ প্ৰভাইড কৰিব লাগে কাৰণ এতিয়া দেখিছোঁ মানুহবোৰে ন কি কৰে মানে বাহিৰৰ কুকুৰবোৰ এডপ্ট কৰে আৰু ষ্ট্ৰীট ডগবোৰ এৰি দিয়ে আৰু কেতিয়াবা কি হয় এতিয়া ষ্ট্ৰীট ডগবোৰ খাবলৈও নাপায় এতিয়া চাব কিছুমান ষ্ট্ৰীট ডগছবোৰ যদি দোকানলৈ যায় মানুহে খাবলৈ গ'লেও শিলগুটি লদিয়াই পেলাই লদিয়াই দিয়ে এতিয়া সেনেকুৱা টাইমত সিহঁতেতো এগ্ৰেছিভ হৈ যাব ন সিহঁতে যদি আমি খাবই নিদিওঁ সিহঁতে ক'ৰ পৰা বস্তুবোৰ খাব আমি সিহঁতে খাবলৈ আহিবলৈ বিচাৰিছে আৰু আমি যদি খেলাই দিওঁ সিহঁতে অভিয়াছলি এগ্ৰেছিভ হ'ব মানুহ কামিব বিচাৰিব আমি সিহঁতক মৰম কৰিব লাগিব দিব লাগিব তেতিয়াহে সিহঁতে আমাক বস্তুটো ভাল পাব চ' আমি সিহঁতক ভালকৈ মানে সিহঁতৰ ছেফটিটো আমিও নেচাৰ কৰিব লাগিব ভাল কৰিব লাগিব কাক আদৰ্শ বা প্ৰেৰণা হিচাপে তুমি লোৱা এট দিছ মুমেণ্ট এতিয়া আমাৰ ইনস্পিৰেশ্যন আছে যাদৱ পায়েং ছাৰ আৰু সৌৰভ বৰকটকী ছাৰ তেখেতে নেচাৰ আৰু ৱাইল্ড লাইফৰ কাৰণে বহুতখিনি কৰিছে যাদৱ পায়েঙে তেখেতে ফৰেষ্ট মেন অফ ইণ্ডিয়া বুলিও জনা যায় তেখেতে মানে এটা ফৰেষ্ট মানে বনাইছে আৰু সৌৰভ বৰকটকী ছাৰেও তেখেতে নেচাৰ ৱাইল্ড লাইফৰ কাৰণে কিমান কৰিছে আৰু মানে নিজে ইমানখিনি কষ্ট কৰিছে তেখেত আমাৰ কাৰণে নহয় ইভেন আপকামিং জেনেৰেশ্যনৰ কাৰণেও তেখেত বহুত ইনস্পিৰেশ্যন তেখেতৰ মানে নট অনলি অকল সাপ বুলিয়ে নহয় তেখেতে নেচাৰ ৱাইল্ড লাইফ ইভেন আদাৰ ৱাইল্ড লাইফ এনিমেলছো তেখেতে বহুত ৰেস্কিউ কৰিছে তাৰপিছতে তেখেতক দুবাৰ সাপে দংশন কৰিছে আৰু ষ্টিল এতিয়াও মানে কণ্টিনিউ কৰি আছে তেখেতৰ ৱৰ্ক এতিয়া আন কোনোবা হোৱা হ'লেতো এবাৰ কামোৰাৰ পিছতো নেক্সট টাইমটো সেইটো কাম আকৌ নকৰিবই তেখেতেতো দুবাৰ কামোৰাৰ পিছতো ষ্টিল এতিয়াও তেখেতে কণ্টিনিউ কৰি আছে তেখেতৰ ৱৰ্ক চ' কিমান ডেডিকেশ্যন লৈ পেলাই তেখেতে কাম কৰি আছে যদি তেখেতে যদি ইমানখিনি হোৱাৰ পিছতো যদি পাৰিছে তেনে আমিনো কিয় নোৱাৰিম তেখেতক আমি ইনস্পিৰেশ্যন লৈ আমি নিজে কৰিব যাব লাগিব তেখেতে আমাৰ ইনস্পিৰেশ্যন হয় ইভেন ফৰ আৱাৰ আপকামিং জেনেৰেশ্যন অলছ' আমাৰ ভণ্টি প্ৰায় আহি থাকে তেওঁ এই কুকুৰবিলাকৰ কাৰণে বহুত খাদ্যবিলাক আনি থাকে আৰু খুৱাই থাকে
সেইটো আমাক বিৰাট ভাল লাগে। কেতিয়াবা আমাৰ পৰা পানী চানী লৈ দোকানৰ পৰা দিয়ে। আৰু মই এইটোৱে হেৰি কৰোঁ যে তেওঁ এটা ভাল হেৰি কৰিছে, কাম কৰিছে, তেওঁক আৰু ছাপোৰ্ট কৰিব লাগে মানুহবিলাক। আৰু তেওঁ বহুত দিনৰ পৰা তেওঁ আহি পেলাই দি থাকে ইয়াত খাদ্য। ভাল পাইছোঁ ভণ্টিয়ে আগলৈও জানো দেই, এইটো আমাৰ ভাল লাগিব। আজি দেখি আপোনাৰ আজি খুচ লাগিছে, মনটো বহুত ভাল লাগিছে। ভগৱানে ভাল কৰক আৰু যেন আমাৰ কুকুৰকেইটাক ভাল কৰিব পাৰে। কিমান দিনৰ পৰা দেখিছে এনে আপোনালোকে? আজি দেখিলোঁ, বহুত দিনৰ পৰাই দেখিলোঁ। বহুত দিনৰ পৰা দেখিছে? অঁ, প্ৰায় আহে? প্ৰায় আহে, দিয়ে থাকে ভণ্টিয়ে। ভাল লাগিল, ভণ্টি যেন সদায় এনেকৈ দিয়ে। ধন্যবাদ।